আজি পুৱাৰ ভাগৰ এক বেজাৰক এক দুখদায়ক খবৰ আছিলে যে ৭টাকে হাতী ইতিমধ্যে মৃত্যু হৈছে। যি উজনিৰ পৰা নামনিলৈ যি ট্ৰেইন গৈ আছিল, ৰাজধানী যি এক্সপ্ৰেছ আছিল, এক্সপ্ৰেছখনত মৃত্যু হৈছে। তাৰ পিছতে এক শোকাকুল পৰিৱেশ সৃষ্টি হৈছে আৰু যিসকল বন্যপ্ৰাণী প্ৰেমী আছিলে তেওঁসকলৰ মাজত শোকাকুল পৰিৱেশ সৃষ্টি হৈছে। মোৰ লগত দুজন প্ৰকৃতিপ্ৰেমী লোক আছে। মই তেওঁলোকৰ কথা পতাৰ পূৰ্বে মই প্ৰথমতে পৰিৱেশটো দেখুৱাই লৈছোঁ। কটকটীয়া নিৰাপত্তা ইতিমধ্যে গঢ়ি তুলিছে যাতে কোনো ধৰণৰ ঘটনা হ'ব নোৱাৰে আৰু ইতিমধ্যে এটা হাতী এতিয়ালৈকে উদ্ধাৰ কৰি আছে। মই কেমেৰাৰ লেন্স যদি অকণ ঢুকি পাই পবিত্ৰক অনুৰোধ কৰিম। ইতিমধ্যে ইয়াত লাগি আছে আৰু এটা ৭টাকে হাতী ইতিমধ্যে মৃত্যু হৈছে আৰু সমান্তৰাল হিচাপে আমি ঘটনাস্থলীত উপস্থিত হৈছোঁ। ইয়াৰ পৰা ইতিমধ্যে দুটাকে হাতী ইতিমধ্যে পুতিছে আৰু সমান্তৰাল হিচাপে এটা হাতী এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই, ট্ৰেইনৰ তলতে আছে আৰু ৰেলৰ লোকসকল লাগি আছে, এতিয়ালৈকে ওলাব পৰা নাই যদিও। আৰু এটা হাতীৰ পোৱালি যিহেতু গুৰুতৰভাৱে আহত হৈছিল আৰু চিকিৎসাৰ কাৰণে নগাঁৱলৈ লৈ গৈছে, ভেটেনেৰীত লৈ গৈছে, তাতো চিকিৎসা প্ৰদান কৰা হৈ আছে। গতিকে এক শোকাকুল পৰিৱেশ বুলি ক'ব লাগিব, য'ত নেকি আৰু কামপুৰ আৰু যমুনামুখৰ যি ছেকশ্যন আছে তাৰ ছেকশ্যনত ইতিমধ্যে হাজাৰ হাজাৰ লোকো আহিছে আৰু ৰেলৱেৰ কৰ্তৃপক্ষসকল আহিছে, উচ্চ পৰ্যায়ৰ কৰ্তৃপক্ষ আহিছে, ফৰেষ্টৰ লোক আছে আৰু বিভিন্ন বিভাগৰ লোক ইতিমধ্যে ইয়াত একলগ হৈছে আৰু তেওঁলোকে যি হাতীৰ পোৱালি, এটা হাতী যিহেতু আবদ্ধ হৈ আছে ট্ৰেইনৰ তলতো আছে, তাৰ পৰা উদ্ধাৰ কৰিবলৈ ইতিমধ্যে লাগি আছে। আৰু সমান্তৰাল এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াৰ যি প্ৰকৃতিপ্ৰেমী লোক আহিছিলে বিভিন্ন সময়ত তেওঁলোকে কিন্তু এটা অভিযোগ উত্থাপন কৰি আহিছিলে যে যি কৰিডৰ আছিলে এইটোৱে কৰিডৰ আছিলে, ইয়াত কোনো ধৰণৰ প্ৰটেকশ্যন দিয়া নাছিলে, যাৰ কাৰণে আজি এই অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব পাৰিছে। আৰু প্ৰকৃতিপ্ৰেমী লোকসকলে বিভিন্ন সময়ত তেওঁলোকে কিন্তু প্ৰশাসনক বা জিলা আয়ুক্তকে তেওঁলোকে লিখিত অভিযোগ উত্থাপন কৰি আহিছিলে, তেওঁ দি আহিছিলে যে যি বন্য সাজতাৰ মানুহৰ যি সংঘাত তালৈ তেওঁলোকে সৰব হৈ আহিছিলে। কিন্তু তাৰ বিপৰীতে দেখা গৈছিল যে যি বন বিভাগে কওক বা যি নগাঁও জিলা প্ৰশাসনে কওক তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিলে, যাৰ পৰিপ্ৰেক্ষিতত আজি যি ৭টাকে হাতী ইয়াত মৃত্যু হ'ব লগা হৈছে আৰু এটা হাতীৰ পোৱালি গুৰুতৰভাৱে আহত হ'বলগীয়া হৈছে। গতিকে এয়া হৈছে পৰিৱেশ। মই পুৱা ভাগৰ পৰা আমাৰ সতীৰ্থ কামপুৰৰ সতীৰ্থ অৰূপে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছিল আৰু মই এতিয়া আহি উপস্থিত হৈছোঁ আৰু এয়া পৰিৱেশ ইতিমধ্যে বাকী যি 5টা হাতী আৰু এটা হাতী এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই, সেইটো ইতিমধ্যে উদ্ধাৰ অভিযান চলাইছে আৰু সমান্তৰাল হিচাপে এতিয়া 2টা হাতী ইতিমধ্যে পুতিছে আৰু বাকী 5টা হাতী পুতাৰ যি ব্যৱস্থা সেই ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰিছে। মই প্ৰকৃতিপ্ৰেমীৰ কথা কৈছোঁ, যিসকল সচেতন দুজন ব্যক্তি মোৰ লগত আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম আৰু তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে এইটো অভিযোগ উত্থাপন কৰি আহিছিল যে যি বন বিভাগৰ যি হেমাহি অৰ্থাৎ মানুহ আৰু যি হাতীৰ যি সংঘাত কি কাৰণে হৈছিলে তেওঁলোকে কৈ আহিছিলে। আৰু আজিৰ দিনটোত যদি নগাঁও বন বিভাগে এইটো ক্ষেত্ৰত পদক্ষেপ লোৱা হৈছে ৭টাকে হাতীৰ কিন্তু নিশ্চিত। মই দুজনকৈ প্ৰকৃতিপ্ৰেমী আছে তেওঁলোকৰ পৰা কথা জানিব বিচাৰিছোঁ। আপুনি দেখিছোঁ বিভিন্ন সময়ত আপোনালোক দুজনে প্ৰতিবাদ কৰি আহিছিলে, প্ৰতিবাদত বহিছিল আপোনালোকে, কিন্তু আজি দেখা গ'ল যে আপোনালোকৰ প্ৰতিবাদ কিন্তু নগাঁও প্ৰশাসনে হওক বা বন বিভাগে হওক তেওঁলোকে কোনো পদক্ষেপ লোৱা নাছিলে, যাৰ কাৰণে ৭টাকে হাতীৰ ইয়াত মৃত্যু হ'বলগীয়া হৈছে। আৰু এক শোকাকুল পৰিৱেশ আজি কামপুৰৰ পৰা যমুনামুখলৈকে সমগ্ৰ নগাঁৱত বিভিন্ন প্ৰান্তৰ লোক ইয়ালৈ আহি আছে আৰু চাই আছে। কি ক'ব এইটো ক্ষেত্ৰত? প্ৰথমতে এইটো সঁচাকৈ এটা বৰ মৰ্মান্তিক ঘটনা হৈছে আজি। এইটো ঘটনা ইয়াত প্ৰথম নহয়। আজি 2016 চনত ইয়াৰ পৰা 1 কিলোমিটাৰ আগত পটিয়াপাম বুলি কয়, তাত তেতিয়া 5টা হাতীৰ মৃত্যু হৈছিলে আৰু সেইখিনি সময়তে আমাৰ ৰাইজে প্ৰতিবাদ কৰিছিলে যে ইয়াত ৰেল কৰ্তৃপক্ষ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা যোগাযোগ থাকিব লাগে, সংযোগ থাকিব লাগে, যাতে হাতী পাৰ হ'লে বা হাতী জাক আহি পালে কামপুৰলৈ খবৰা খবৰি কৰি ৰেলবিলাক নিয়ন্ত্ৰণ কৰিব লাগে। আৰু সেইখিনি সময়ত আমি কামপুৰবাসী ৰাইজে দাবী জনাইছিলোঁ যে ৰেলসমূহ অক্টোবৰ মাহৰ পৰা জানুৱাৰী মাহলৈকে অন্ততঃ লামডিঙৰ পৰা চাপৰমুখলৈকে এটা নিয়ন্ত্ৰণত থাকিব লাগে, যাতে 200 মিটাৰ আঁতৰত যদি কিবা জীৱ জন্তু দেখা পায় অন্ততঃ ব্ৰেক মাৰি ৰেলগাড়ীখন ৰখাব পাৰে। কিন্তু সেই ব্যৱস্থা তেওঁলোকে গ্ৰহণ নকৰিলে, যাৰ ফলত ৰাজধানী এক্সপ্ৰেছ এখন ৰেলগাড়ীয়ে 100 পৰা 120 কিলোমিটাৰ স্পীডত আহে, সেই ৰেলগাড়ীখনৰ আজি নিয়ন্ত্ৰণ হেৰুৱাই তেওঁ যি আনটাকে হাতী খুন্দিয়ালে, ফলত 7টা মৃত্যু হৈছে। এটা হাতী তেওঁলোকে পোৱালি ইতিমধ্যে চিকিৎসাৰ কাৰণে লৈ গৈছে, সেইটো কি হৈছে আমি জানিব পৰা নাই। আৰু চাওক 3টাকে ৰেলৰ ডবা লাইনচ্যুত হৈ গৈছে। কিবা কাৰণত যদি ৰেলখন বাগৰি গ'লহেঁতেন তেতিয়াহ'লে হয়তো আৰু মানুহে মৃত্যু সাৱটি ল'বলগীয়া এটা অৱস্থা হ'লহেঁতেন। কিন্তু চৰকাৰে বা ৰেল বিভাগে এই ব্যৱস্থা নকৰিলে আৰু আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা জানিব পাৰিছোঁ তেওঁলোকে জনোৱা মতে ৰাতি 1:30 বজাত তেওঁলোকে বোলে ৰেল বিভাগক জনাইছিলে যে হাতী জাক এটা আহিছে। এতিয়া ৰেল বিভাগে তেওঁলোকে বোলে য'ত খবৰ দিব লাগিছিল তাত সঠিক খবৰ নোপোৱাৰ কাৰণে তেওঁলোকে ৰেল নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। নাই, আমি বিশেষকৈ হাতী মানুহৰ যিটো সংঘাত আৰু তাৰোপৰি বনৰীয়া হাতী যেনেকৈ যিটো হাৰত আচলতে ক্ৰমাৎ মৃত্যু হ'ব লাগিছিল
সেয়া আপোনাৰ ইলেক্ট্ৰিক তাঁৰত লাগিয়েই হওক বা আপোনাৰ এই তপজুৰিত যিটো হৈছিলে শুকানজুৰি চাহ বাগিচা তাত যেনেকৈ 17টা হাতীৰ মৃত্যু হৈছিলে। গতিকে এইটো ক্ৰমাৎ বৰ্ধমান সমস্যাটোৰ ওপৰত আমি মাত মাতি আহিছোঁ। আমি স্পষ্টকৈ কৈ আহিছোঁ যে হাতী মানুহৰ সংঘাত যিটো মানুহৰ যিটো সমস্যা, মানুহৰ ঘৰ বাৰী ধন জন যি নষ্ট হৈছে সেয়া সমাধান হ'ব লাগিব। একে সময়তে হস্তিকুলো সুৰক্ষিত হ'ব লাগিব।